গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মণিপুৰত এইবাৰ মুখ থেকেচা খালে বিজেপিয়ে মণিপুৰত বিজেপিক প্ৰত্যাখ্যান কৰিলে জনতাই মণিপুৰৰ জনতাই যেন প্ৰত্যুত্তৰ দিলে বিজেপিক কিয়নো মণিপুৰৰ হিংসাত্মক ঘটনাৰ সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে মণিপুৰৰ জনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ নকৰা কেন্দ্ৰ কৰিও সমগ্ৰ দেশজুৰি ব্যাপক সমালোচিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে মণিপুৰৰ হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী ৰাজনৈতিক দলসমূহে সমালোচিত হৈছিল মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু এবাৰ লোকসভা নিৰ্বাচনত মণিপুৰৰ জনতাই প্ৰত্যাখ্যান কৰিলে বিজেপিক মণিপুৰৰ দুখনকৈ লোকসভাৰ আসনৰ ভিতৰত এখনতো জয়ী নহল বিজেপি আৰু বিজেপিৰ সহযোগী প্ৰাৰ্থী তাৰ বিপৰীতে জয় সাব্যস্ত কৰিলে কংগ্ৰেছে দুয়োখন আসনতেই বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছে জয় সাব্যস্ত কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে জয় সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাই যেন এবাৰ মণিপুৰৰ জনতাই গ্ৰহণ কৰিলে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাক কাৰণ মণিপুৰৰ হিংসাত্মক ঘটনাৰ সময়ত মণিপুৰ ভ্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে কেম্পলৈ গৈ জনতাৰ সৈতে বাৰ্তালাপ কৰিছিল ৰাহুল গান্ধীয়ে আৰু সমগ্ৰ মণিপুৰতে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰাহুল গান্ধীয়ে আৰু ইয়াৰ পাছতে এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিক প্ৰত্যাখ্যান কৰি কংগ্ৰেছক আদৰি ললে মণিপুৰৰ জনতাই দুখন আসনতে জয় সাব্যস্ত কংগ্ৰেছৰ বিগ আপডেট এনি টক্সৰ দৰ্শক আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ মণিপুৰৰ জনতাই প্ৰত্যুত্তৰ দিলে বিজেপি মণিপুৰৰ দুইখন আসনতে পৰাস্ত হল বিজেপি আৰু বিজেপিৰ সহযোগী দল মণিপুৰত বিজেপিৰ মুখ থেকেচা মণিপুৰৰ জনতাই এবাৰ প্ৰত্যাখ্যান কৰিলে মোদী অমিত শাহৰ বিজেপি মণিপুৰত জনপ্ৰিয়তা বৃদ্ধি ৰাহুল গান্ধী হিংসাত্মক ঘটনাৰ সময়ত মণিপুৰলৈ গৈছিল ৰাহুল গান্ধী আৰু তাৰে যেন প্ৰভাৱ এবাৰ লোকসভা নিৰ্বাচনত দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ প্ৰভাৱ পৰিল নিৰ্বাচনত মোদী চৰকাৰে মণিপুৰক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছিল যিটো সময়ত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰে যেন প্ৰত্যুত্তৰ দিলে জনতাই এক প্ৰকাৰ বিজেপিক প্ৰত্যাখ্যান কৰিলে মণিপুৰৰ জনতাই দুইখন আসনতে 1 লাখৰ অধিক ভোটত পৰাস্ত হল বিজেপি দুইখন আসনতে বিজেপি পৰাস্ত হৈছে বিজেপিৰ সহযোগী দল পৰাস্ত হৈছে সৰ্বমুঠ প্ৰায় 1 লাখ ভোটৰ ব্যৱধানত দুইখন আসনতে পৰাস্ত হৈছে বিজেপি আৰু বিজেপিৰ সহযোগী দল আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু মণিপুৰত এক প্ৰকাৰ মুখ থেকেচা খালে বিজেপিয়ে সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছো কাৰণ দুইখন আসনতে পৰাস্ত হল বিজেপি আৰু বিজেপিৰ সহযোগী দল পৰাস্ত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে মণিপুৰত এক প্ৰকাৰৰ মণিপুৰ ইনাৰ আৰু আউটাৰ মণিপুৰ যি দুখন আসন আছিল এখন আসনত কংগ্ৰেছে জয় সাব্যস্ত কৰিছে আৰু কংগ্ৰেছে প্ৰায় 1,09,000 ভোটত জয় সাব্যস্ত কৰিছে আৰু আনখন আসনত জয় সাব্যস্ত কৰিছে কংগ্ৰেছে আৰু সেইখন আসনত মণিপুৰৰ সেই বিশেষ আসনখনত নগা পিপুলছ ফ্ৰণ্ট যেটো এনপিএফ বিজেপিৰ সহযোগী দল এনপিএফতকৈ প্ৰায় 85,000 ভোটৰ ব্যৱধানত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয় সাব্যস্ত কৰিছে অৰ্থাৎ এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে যে মণিপুৰৰ জনতাই এবাৰ প্ৰত্যাখ্যান কৰিলে বিজেপিক তাৰ বিপৰীতে কংগ্ৰেছক আদৰি ললে মণিপুৰৰ জনতাই আৰু দেখিবলৈ পোৱা গৈছে যে মণিপুৰত কংগ্ৰেছৰ বৃহৎ উত্থান হৈছে দুইখন আসনতেই বৃহৎ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে কংগ্ৰেছে মণিপুৰৰ জনতাই এক প্ৰকাৰৰ কংগ্ৰেছক যেন আদৰি ললে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ প্ৰভাৱ পৰিলে এইবাৰ লোকসভা নিৰ্বাচন